আৰক্ষী নহয় ৰাইজে খেদি খেদি ধৰিলে চুৰি গৰুসহ বাহন। বৰষুণৰ সুযোগ লৈ পলায়ন কৰে চুৰে। নিশা মৰিয়নিৰ ডকলঙীয়া হাতীগড় উত্তপ্ত পৰিস্থিতিত ৰাইজে খেদি খেদি জব্দ কৰে এখন চোৰাং গৰু কঢ়িওৱা বলেৰো পিকআপ বাহন। বলেৰো পিকআপখনত গৰু চুৰ কৰি পলাবলৈ চেষ্টা কৰোঁতে ৰাইজে জব্দ কৰে গৰুসহ বলেৰো বাহনখন, কিন্তু চুৰ পলাবলৈ সক্ষম হয়। বহু সময়ৰ পাছত ৰাতিপুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰুসহ বলেৰো পিকআপ বাহনখন থানালৈ লৈ যায়। একটামান বজাত মানে মই শুই আছিলো, তো ঝেড়াৰেং কৰে বুলি এটা মাত দিলে। তো ঘৰত মাইকী মানুহ কৈছে ঘৰৰ মানে টিং চিং উৰিয়ালি নেকি চাৰিলো ভিজা এনেকুৱা ক'লে। তো মই ওলাই পেলাই চাইছো মানুহ এজন মানে ওপৰত পালকেইটা মানে ঢাকি আছে, গাড়ীটোৰ ওপৰত ঢাকি আছে। তেতিয়া মই তাক সুধিলো কি কৰিছ, কোন হয়? তো মোক ভালকে দেখিলে মই লাইট মাৰিলো তাক, সি মোক ভালকে দেখিলে আৰু গাড়ীৰ পৰা জঁপিয়াই দিলে। তো জঁপিয়াই দিলে তেতিয়া মই নাজানিতো চুৰ হয় বুলি। তো মোক অলপ লেট্ৰিন লাগিছে, তো মই লেট্ৰিনলৈ গুচি গ'লো। তাৰপিছত মোৰ মাইকী মানুহ ঘৰৰ পৰা ওলালে। তো মই লেট্ৰিনৰ পৰা ওলাওঁতে মানে এই মাইকী মানুহ কৈছে যে গৰুকেইটা নাই। তো তেতিয়া মোৰ মাথাটো কাম কৰা নাই, গৰুকেইটা কি হ'ল। তো মই ফটককৈ ওলালো, তেতিয়া ইমান ৰাতি কোনো মানুহো নাই ইয়াত। তেতিয়া সেইটো ঘৰত সোমালো মই, তো সিহঁতক উঠাই আনিলো। তাৰপিছত সেইটো ঘৰত সোমালো, সিহঁতক উঠাই আনিলো। পলালে। গৰু মোৰ ঘৰৰ পৰা দুটা চুৰ হৈ গ'ল, কিন্তু আমি চুৰ ধৰা পেলাব নোৱাৰিলো। আৰু আমাৰ তাত বিশেষকে 12-13টামান গৰু চুৰৰ বিষয় পাইছো, কিন্তু চুৰকেইটা ধৰা পেলাব পৰা নাই। মানুহে এনে ওচৰৰ গাড়ী যিটো ৰাস্তাত যায়, এটি ৰোড নিচিনা আছে মেইন ৰাস্তাটোত যায়, তেতিয়া মানুহে কয় যে ৰাতি 1-2 এনেকুৱাত গাড়ী এটা যায়, কিন্তু গাড়ীটোক আজিৰ পৰা আমি ধৰিব পৰা নাছিলো। কিন্তু আজি আমি সমস্যাত ধৰিব পাইছো হাতীগড়ত যে গাড়ীটো সন্দেহত এইটোৱে হয় নেকি। আমাৰ আগতো 12-13টা কয়লা পানীত হৈছে, কিন্তু মোৰ নিজৰ গৰু 2টা হৈছে, গাই গাভিনী 2টা গাই হৰাই। নাই যোৱা বাৰু, নাই যোৱা। আমি আমাৰ সিমানটো বিশেষকে নাজানো যে এনেকে কৰিব লাগে বুলি, সেইকেইটাৰ কাৰণে আমি নগলো। কিন্তু আমি ভাবো আমাৰ বাগান আছে, বাগানত হয়তো কেইজনী মাৰি দিছে নেকি এনেকে ভাবিলো, কিন্তু বাগানতো গোটেই বগালো। ৰাইজকো জনালো, কৰ্মচাৰী কেইটা কৰি আছে, তেওঁলোকে কৈছে আমি কিবা এটা হলেতো সন্দেহত কবই পাৰিম, দেখাও পাম বুলি এনেকে কৈ 1 সপ্তাহমান বিচাৰিলো, নাপালো। মানে সন্দেহটো ডাইৰেক্ট চুৰেই আৰু নহলে